নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 46 নং দক্ষিণ পূব কাকডুঙা গাঁও পঞ্চায়তৰ 1 নং চাবুকধৰা ৱাৰ্ডৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী যমুনা চুতীয়া বৰা নিউজ নাৰক ৰিপৰ্ট পঞ্চায়ত নিৰ্বাচনৰ দিন সমাগত হৈ অহাৰ লগে লগে প্ৰাৰ্থীসকল দিনে ৰাতিয়ে ব্যস্ত হৈ পৰিছে প্ৰচাৰ অভিযানত। নমস্কাৰ, মই শ্ৰীমতী যমুনা চুতীয়া বৰাই দক্ষিণ পূব কাকডুঙাৰ গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ পৰা ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। হয়, মই ৰাইজৰ ঘৰে ঘৰে চুবুৰীয়ে গৈ মিটিং মাটাং কৰিছোঁ, ৰাইজৰ সঁহাৰি পাইছোঁ, আদৰ পাইছোঁ, মৰম চেনেহ পাইছোঁ। গতিকে মোৰ বাবে আগবাঢ়ি আহিবলৈ আৰু দুগুণ উৎসাহেৰে মই ৰাইজৰ বাবে কাম কৰি যাম বুলি ৰাইজক প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। এইবাৰ ৰাইজে মোক আগবঢ়াই নিয়ক আগন্তুক দিনত। গতিকে মই ৰাইজৰ হৈয়ে থাকিম আৰু ৰাইজৰ হৈয়ে কাম কৰি যাম। আপুনি নিৰ্বাচনত জয়ী হ'লে ৰাইজৰ কাৰণে কি কৰিব? হয়, মই ৰাইজৰ বাবে যিবিলাক আগৰ পঞ্চায়তত আধৰুৱা হৈ ৰোৱা কামসমূহ মই যিবিলাক কাম আধৰুৱা হৈ ৰৈ গ'ল আমাৰ আগৰ পঞ্চায়তত চুবুৰীয়া গৈ যে দেখিছোঁ ৰাস্তা পদূলিসমূহ বহুত বেয়া পৰ্যায়ৰ অৱস্থাত আছে। সেইসমূহ কৰিবলৈ যত্ন কৰিম। কিছু লোকে ঘৰ পোৱা নাই, কিছু লোকৰ ৰেচন কাৰ্ড পোৱা নাই, বহু লোকে পানী পোৱা নাই, অৰুণোদয়সমূহ পোৱা নাই, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, এনেধৰণৰ বিভিন্ন আঁচনিসমূহত যিসকল ৰাইজে ঢুকি পোৱা নাই সেইসমূহ তেওঁলোকক দিয়াত সহায় কৰিম। তেওঁলোকক মই প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই যি উদ্দেশ্যেৰে আগবাঢ়ি আহিছোঁ ৰাজনৈতিক দিশত, তেওঁলোকেও হয়তো সেই তেনেদৰেই আহিছে ৰাইজৰ হকে কাম কৰিবলৈ। তেখেতসকলেও তেনেদৰেই কাম কৰিম বুলি আগবাঢ়ি আহক। তেওঁলোকক সমদৃষ্টিৰে চাম। আজিৰ যুগত বা আজিৰ দিনত কোনো জাতি নিৰ্বিশেষে পাৰ্থক্য কৰিব নোৱাৰি। মই সমদৃষ্টিৰে চাম, সকলো কাম সমানেই কৰি যাম। তেওঁলোকক কোনো জাতি ভেদে যিকোনো কামসমূহৰ পৰা আঁতৰত নাৰাখোঁ। ৰাইজক মই এটাই অনুৰোধ কৰিম, তেখেতসকলৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰক। মই যেনেধৰণে কথাবোৰ কৈছোঁ, প্ৰতিশ্ৰুতিসমূহ দিছোঁ, সেই প্ৰতিশ্ৰুতিসমূহ মই পালন কৰিম, আখৰে আখৰে পালন কৰিম। তেখেতসকলক মই কথা দিছোঁ। ৰাইজৰ মাজত এতিয়া চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থকা সকলক উপলব্ধ কৰাৰ আৰু ৰাস্তা ঘাট, দলং, ৰাজহুৱা অভিযোগসমূহ পূৰোৱাৰ প্ৰতিশ্ৰুতিৰে ব্যাপক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 46 নং দক্ষিণ পূব কাকডুঙা গাঁও পঞ্চায়তৰ 1 নং চাবুকধৰা ৱাৰ্ডৰ ৰাইজৰ মনোনীত ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী যমুনা চুতীয়া বৰা। আমি শুভেচ্ছা জনাইছোঁ আমাৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত হ'ব বুলি। প্ৰাৰ্থী বুলি আমি ভাবিছোঁ, গতিকে আমাৰ বহুমূলীয়া ভোটটো দি তেওঁক আমি জয়যুক্ত কৰি নিম বুলি আগবাঢ়ি আহিছোঁ। যথেষ্টখিনি সহায় আগবঢ়াইছোঁ, প্ৰত্যেকদিনে ওলাই গৈছোঁৱেই, বাইদেউকে আগবঢ়াই নিছোঁ আৰু এতিয়া ভোটত বোলো জয়যুক্ত হওক। দিব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।